টিং সমষ্টি ইউডিএফ সৃষ্টিৰ পৰা ইউডিএফৰ দখলত আছে, এইবেলিও দখললৈ যাবলৈ ওলাইছে। আপোনালোকে দেখিছে যে আজি আমাৰ এটা কাৰ্যালয়হে মুকলি আছিল আৰু কাৰ্যালয় মুকলিৰ অনুষ্ঠানত আমাৰ কৰ্মীসকলে হিলদল ভাঙি ওলাই আহিছে। আমি ইতিমধ্যে নিৰ্বাচনী ৰণসিঙা বজালোঁ আৰু এইবেলি নিৰ্বাচনত ধিং, ৰূপহী, চামগুৰি, আপোনাৰ লাহৰীঘাট আৰু বিন্নাকান্দি মধ্য অসমৰ পৰা এই পাঁচোটা চিটে আমাৰ নিশ্চিতভাৱে আহি আছে। আপোনালোকে চাওক, আৰু আমি সেইধৰণে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছোঁ, জনগণৰ মাজলৈ গৈছোঁ আৰু যোৱা লোকসভা নিৰ্বাচনত এই অঞ্চলৰ মানুহে প্ৰদ্যুৎ বৰদলৈক ভোট দিছিল আৰু প্ৰদ্যুৎ বৰদলৈ এই শত সহস্ৰ মাইল দূৰৰ পৰা আহি আমাৰ এই হোজা মানুহখিনিৰ ভোটটো লৈ গ'ল, কিন্তু পাৰ্লিয়ামেণ্টত এষাৰ কথাও নক'লে। এয়া ইয়াৰে মানুহৰ আফচোচ। একেদৰে আপোনাৰ মতিউৰ ৰহমান ৰকিবুল হুছেইন, যোনজন ধুবুৰী সমষ্টিৰ সাংসদ, তেখেতেও ইয়াৰ পৰা গৈ ধুবুৰী মানুহৰ ভোট ল'লে, তেখেতে পাৰ্লিয়ামেণ্টত গৈ কেৰাম খেলৰ কথা কয়। মানুহে এইবিলাক কথা কৈ আছে। আজি যেতিয়া আমাৰ ভাতৃ, আমাৰ ভগ্নী, আমাৰ সমষ্টিবাসী মানুহ যেতিয়া উচ্ছেদৰ বলি হৈছে, যেতিয়া তেওঁলোকৰ এটুকুৰা মাটিৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিছে, এই সময়ত পাৰ্লিয়ামেণ্টত প্ৰদ্যুৎ বৰদলৈৰ নিচিনা নেতা, আপোনাৰ ৰকিবুল হুছেইনৰ নিচিনা নেতাই কেৰাম খেলাৰ কথা কয়, নতুবা নিমাত ভূমিকা পালন কৰে। আজি দেখা গৈছে যে বিজেপিৰ যি ফেচিবাদী এজেণ্ডা, বিজেপি যে ধৰণে সাম্প্ৰদায়িক ৰাজনীতি ইয়াতে কৰি আছে, তাৰ বিৰুদ্ধে অৱশ্যই অৱস্থান লৈছে আমাৰ সংখ্যালঘু মানুহে। কিন্তু তাৰ মানে এইটো নহয় যে কংগ্ৰেছক বস্তামান দি ভোট দি দিব। কংগ্ৰেছে যিখিনি এই মানুহৰ লগত যিখিনি কৰিছে, যি আশা আকাংক্ষাৰে মানুহে ভোট দিছিল, সেই আশা আকাংক্ষা বাস্তৱত ৰূপায়িত হোৱা নাই, যাৰ কাৰণে হিলদলবালি মানুহ ভাঙি আহিছে, ওলাই আহিছে। একেটা সময়তে এই ঠাইত যিহেতু প্ৰদ্যুৎ বৰদলৈ সমষ্টি, তেখেতে কালি পৰহি আমচুৰ সভাপতিক চিনি নাপাওঁ বুলি কোৱাৰ কাৰণে ৰাইজৰ মাজত যথেষ্ট বিক্ষুৎকাৰ। এইবিলাক কথা এইবাৰ নিৰ্বাচনত হিচাপ হ'ব, বিধানসভাৰ নিৰ্বাচনত হিচাপ হ'ব, আৰু সেই হিচাপ ল'বলৈ জনগণ ওলাই আহিছে। সংখ্যালঘু মানুহক কংগ্ৰেছে হাতৰ পুতলা পাইছে নেকি? আৰু সেইকাৰণে আমি আশা কৰিছোঁ যে আমি সকলোৰে সহযোগিতা বিচাৰিছোঁ। এই অধিকাৰ যাত্ৰাৰ জৰিয়তে আমি আমাৰ অধিকাৰ বিচাৰিছোঁ, আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ, আমি আমাৰ সংবিধানে দিয়া হেৰুৱা প্ৰতিটো অধিকাৰক আমি কাঢ়ি আনিব বিচাৰিছোঁ, যুঁজিব বিচাৰিছোঁ। আৰু যুঁজাৰ কাৰণে একমাত্ৰ মঞ্চ AIUDF, আৰু AIUDFৰ লগত জনগণ আছে। 2021 দিয়া নাছিলে, এইবাৰ কিন্তু কেণ্ডিডেট দিব, আপোনালোকৰ ফলাফল কেনেকুৱা হ'ব? কোনে দিব কি দিব বেলেগ কথা, খালি 2021হে আমি মিত্ৰতাত আছিলোঁ, তাৰ আগত আৰু আমি কোনোদিন মিত্ৰতাত নাছিলোঁ। তাৰপিছতো ধিং সমষ্টি পাইছোঁ। এতিয়া ধিং সমষ্টি আগতকৈ যথেষ্ট ইম্প্ৰুভ হৈছে, ভাল হৈছে, আৰু আমি পাম। কাৰণ মানুহে লোকসভা নিৰ্বাচনত ভোট দি যিটো কষ্ট পাইছে, সেই কষ্ট মানুহক জনে সোধক, গাঁৱত গৈ সোধক যে প্ৰদ্যুৎ বৰদলৈক ভোট দি কেনেকুৱা লাগিছে, ক'ব তেওঁলোকে। যাৰ কাৰণে তেওঁলোকে UDFক ভোট দিব এইবাৰ। আৰু আপোনালোকে নিশ্চিত থাকক, UDF এইবাৰ এই মধ্য অসমৰ এই 5টা চিটৰ পৰা নিশ্চিতভাৱে বিজয় হৈ গৈ আছে। আমাৰ দলটো আচলতে AUDF দলক আমি মাজে মাজে কওঁ যে UDF দলটো হ'ল যিটো পঞ্চায়ত প্ৰেচিডেণ্ট, AP মেম্বাৰ, জিলা পৰিষদ বা MLA MP বনোৱা ফেক্টৰী নহয়, ইণ্ডাষ্ট্ৰী নহয়। প্ৰকৃততে এইটো এটা ৰাজনৈতিক আন্দোলন, এটা ৰাজনৈতিক সংগ্ৰাম। আমাৰ দলটো হয়তো ৰাজনীতিত কৰিব লগা কাৰণে আমি কেণ্ডিডেট দিওঁ, আমাৰ প্ৰতিনিধিবিলাক জিকি আহে, কিন্তু প্ৰকৃততে লাঞ্ছিত, বঞ্চিত, নিপীড়িত, নিষ্পেষিত মানুহৰ অধিকাৰ আৰু প্ৰাপ্য অধিকাৰ আৰু তেওঁলোকৰ যিটো সাংবিধানিক মৰ্যাদা ৰক্ষা কৰাৰ কাৰণেই দলটো হৈছে। গতিকে আমি আমাৰ এই লাঞ্ছিত, বঞ্চিত মানুহৰ অধিকাৰৰ কাৰণে যোৱা 20 বছৰৰ পৰা আমি সংগ্ৰাম চলাই আছোঁ। আজিৰ দিনতো আমি ইয়াত সংগ্ৰাম কৰি গৈ আছোঁ, আৰু অনাগত দিনত যিমান দিনলৈকে লাঞ্ছিত, বঞ্চিত মানুহৰ সমস্যা থাকিব, সিমান দিনলৈকে সমস্যা সমাধান কৰি তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ আৰু সাংবিধানিক মৰ্যাদা ঘূৰাই অনাৰ কাৰণে আমাৰ দলে সদায় চেষ্টা কৰি যাব। আৰু যিবিলাক দলে বিভিন্ন সময়ত আমাৰ মানুহৰ এই বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহৰ পৰা ভোট লৈ তেওঁলোকে তিলে তিলে এই জাতিটোক ধ্বংসৰ মুখত ঠেলি দিবলৈ, যেনেকৈ কংগ্ৰেছে এই লোকসকলক তেওঁলোকক মাটিৰ পট্টা দিম বুলি কৈ আজিলৈকে নিদিলে, তেওঁলোকক গৰাখহনীয়া আক্ৰান্ত মানুহক সংস্থাপন নিদিলে, আৰু যেনেকৈ কংগ্ৰেছে বিগত দিনত ভোটাৰ সজাই মানুহক ডিটেনশ্যন কেম্পত বন্দী কৰি নাগৰিকত্ববিহীন ষ্টেটলেছ চিটিজেন কৰাৰ যিমান ষড়যন্ত্ৰ কংগ্ৰেছে কৰিছিল, আজি বিজেপিয়ে যিমান কৰি আছে, উচ্ছেদ কৰি মানুহক গোমাংসৰ নামত মানুহক ধৰি তেওঁলোকক জেলত আবদ্ধ কৰা, মানুহক বেআইনীভাৱে বাংলাদেশত তেওঁলোকক বিতৰণ কৰা, এনেধৰণৰ অত্যাচাৰবিলাক বিজেপিয়ে কৰি আছে। গতিকে কংগ্ৰেছে আৰু বিজেপিয়ে মিলি যোৱা 79টা বছৰত
এই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক যিমানখিনি নিৰ্যাতন কৰিলে, অত্যাচাৰ চলালে আৰু পংগু এটা জাতিলৈ পৰিণত কৰিলে, সেই জাতিটোক এটা শক্তিশালী আৰু এটা সজীৱ জাতিলৈ ৰূপান্তৰ কৰাৰ কাৰণে, এই জাতিৰ অধিকাৰৰ কাৰণে আমাৰ সংগ্ৰাম চলি আছে আৰু চলি থাকিব। আজিও আমি অধিকাৰ যাত্ৰাত আমি জনসাধাৰণৰ মাজত সেই সজাগতাটো আনিব বিচাৰিছোঁ আৰু অনাগত দিনতো সকলো ৰাইজৰ লগত আমি থাকিম আৰু ৰাইজক লৈ তেওঁলোকৰ অধিকাৰ আমি ৰক্ষাৰ কাৰণে সদায় চেষ্টা চলাই যাম। আপুনি যিহেতু দলৰ শিৱ পৰ্যায়ত আছে বা দলৰ উপসভাপতি দায়িত্বত আছে, আমচুৰ যিগৰাকী নেতা ইয়াৰ দিশত যোগদান কৰাৰ কিবা সম্ভাৱনা আছে নেকি? না, সেই কথাটো হৈছে তেওঁৰ নিজৰ বিবেচনাৰ কথা, তেওঁ কি কৰে কৰিব, আমি সেই বিষয়টো মতামত দিব নাযাওঁ। কিন্তু এটা কথাত আমি আপত্তি কৰিছোঁ যে আজি ৰেজাউল কৰিম চৰকাৰে যিটো কথা তেওঁ বক্তব্য দিছিল, আমি দেখিছোঁ তেওঁৰ কোনো উদ্দেশ্য বেয়া নাছিল। তেওঁ এইটো বুজাইছিল যে শিৱসাগৰ, যোৰহাটত মানুহ যিমান শিক্ষিত বা যিমান মানুহ চাকৰিয়াল উচ্চ শিক্ষিত, ধুবুৰীতো তেনেকুৱা হ'ব লাগে, বা আমাৰ বৰপেটা বা আমাৰ নামনি আৰু উজনিৰ সকলো এলেকাৰ বৈষম্যবিলাক দূৰ হ'ব লাগে আৰু মানুহ উন্নয়ন সমান হ'ব লাগে, মানুহ শিক্ষা দীক্ষা সকলো ফালৰ পৰা এক সমান হ'ব লাগে। এইটো এটা তেওঁৰ উদ্দেশ্যটো বেয়া নাছিল, আমি যিটো বুজি পাইছোঁ। কিন্তু কংগ্ৰেছ দলত থাকি সঁচা কথা কোৱাৰ স্থানটো কংগ্ৰেছ নহয়, এইটো শ্বেৰমান আলী আহমেদ, ছিদ্দিক আহমেদ তেওঁলোকে ভালকৈ জানে। তেওঁলোকে আজি কংগ্ৰেছত সঁচা কথা কৈ তিষ্ঠিব পৰা নাই, ছাছপেণ্ড হ'ব লগা হ'ল। ৰেজাউল কৰিম চৰকাৰে হয়তো ভাবা নাছিল যে কংগ্ৰেছত আহিলে সঁচা কথাবিলাক আৰু সমতাৰ কথা, সকলোৰে সমান অধিকাৰৰ কথাবিলাক তাত ক'ব নোৱাৰিব। AUDF দলটো আমাৰ সম অধিকাৰ, সামাজিক ন্যায় আৰু সমবিকাশৰ কাৰণে গঠিত হৈছে। এনেকুৱা মঞ্চতহে কথাবিলাক চলে, কংগ্ৰেছত নচলে। তেওঁ বুজি নাপায়, কথাটো কৈ পেলাই আজি তেওঁ দুদিন তিষ্ঠিব নোৱাৰিলে, তেওঁ ৰিজাইন দিব লগা হ'ল আৰু অপমানিত হ'ল। কথাবিলাক অসমৰ মানুহে বুজি পাব। যে নিৰ্বাচনী কাৰ্যসূচী আছে, নিৰ্বাচনী কাৰ্যসূচীৰে স্থায়ীভাৱে মুকলি কৰিছে অফিচ। ইমান দিনতো আমাৰ দলৰ কৰ্মসূচী চলি আছে। আজি আমাৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়টো মুকলি কৰাৰ পিছৰ পৰা এতিয়া গোটেইখিনি কাম আমাৰ শৃংখলাবদ্ধ হ'ব। আমি আশা ৰাখিছোঁ আগন্তুক 1 মাহৰ ভিতৰত আমাৰ প্ৰতিটো কমিটি পুনৰ্গঠন বা বুথ লেভেল পৰ্যায়ত প্ৰতিটো কমিটি সম্পূৰ্ণ হৈ উঠিব। যেতিয়া আমি ইলেকশ্যনৰ আগতে আমি হিচাপটো পাম যে আজি 55 নং ঢিং বিধানসভা সমষ্টিত কিমানখিনি মানুহে আমাক ভোট প্ৰদান কৰিব। আপোনাৰ প্ৰাৰ্থিত্বৰ চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে ওলাইছে, আপোনাৰ মনৰ অনুভৱ কেনেকুৱা? মনতো যথেষ্ট সন্তুষ্টি অনুভৱ কৰিছোঁ। ঢিং সমষ্টিৰ নিচিনা ইমান সৌভাগ্যৱান সমষ্টি, আপোনালোকেতো জানে মই ইমান দিনে বৰদোৱা সমষ্টিত যুঁজি আছিলোঁ, য'ত মই জিকিলেও মোক জিকিব দিয়া হোৱা নাছিল। এনেকুৱা ধৰণৰ গোটেই অসমবাসীয়ে জানে যে তাত মোক অন্যায় কৰা হৈছিল। কিবা এটা অজুহাতত বৰদোৱা থান সমষ্টি, হিন্দু সমষ্টি, হালাকি বৰদোৱা ঢিং সমষ্টিত 10-15 হাজাৰ হিন্দু মানুহেও মোক ভোট দিয়ে। বৰদোৱা সত্ৰ পঞ্চায়তত মোক 70% হিন্দু মানুহে ভোট দিছে। কিন্তু ৰাজনীতি কৰাসকলে এইটো এটা বৈষম্যমূলক এটা ৰাজনীতিৰে আমোলাসকলক মেনেজ কৰি লৈ মই জিকা মানুহটো হাৰাইছিল। তো ঢিং সমষ্টি আমাৰ এটা দুৰ্গ, য'ত দল গঠন হোৱাৰ পৰা আজিলৈকে কোনোদিন ঢিং সমষ্টিত AUDF হাৰা নাই। এতিয়ালৈকে 4বাৰকৈ জিকিছে। এবাৰ আমি আশা ৰাখিছোঁ যিটো পৰিৱেশ নিশ্চিতভাৱে পঞ্চমবাৰৰ কাৰণে AUDF ঢিং সমষ্টিৰ পৰা নিৰ্বাচিত হ'ব। আপোনাৰ মূল প্ৰতিনিধি কোন হ'ব বুলি ভাবে? প্ৰতিদ্বন্দ্বীটো আমাৰ নাথাকিব, মইতো প্ৰতিদ্বন্দ্বী দেখা নাই। আপোনালোকে জানে কংগ্ৰেছৰ এতিয়ালৈকে 32জনমান কেণ্ডিডেট হ'ব, হৈছে অলৰেডি 32জনমান, আৰু প্ৰত্যেকে কয় মোৰ 100% চিয়'ৰ। কাৰোবাৰ ভোটাৰৰ ওচৰত ভোট খুজিব গ'লে বোলে 100% চিয়'ৰ বোলে। কালিতো 3জন আহিছিল, আহি পেলাই তেওঁলোকে 200% চিয়'ৰ বুলি কৈ গৈছে। তো ভোটাৰে কৈ আছে আপোনালোকে আগতে টিকেটটো ফাইনেল কৰি আনক। মইতো ইয়াত ঢিং সমষ্টিত AUDFৰ লগত বেলেগ কোনো দলৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই নাভাবোঁ, আৰু আজিৰ দিনত এই কথাটো একেবাৰে স্পষ্ট হৈ গৈছে। আপোনাৰ প্ৰথমটো নিৰ্বাচনী প্ৰচাৰ আজিৰ দিনত দেখিব পাৰিছোঁ, হাজাৰ হাজাৰ মানুহৰ সমাগম প্ৰথমটো দিনতে। হয়। মনৰ অনুভৱ কেনেকুৱা? নাই, লাখ লাখ মানুহ ওলাব। মইতো আশা ৰাখিছোঁ আগন্তুক দিনত আমাৰ কৰ্মীসকলে আটাই মিলি যদি আমি কষ্ট কৰোঁ, প্ৰতিজন আমাৰ কৰ্মীয়ে যদি আমি 10জন ভোটাৰৰ ওচৰত যাওঁ, হয়তো 11জন মানুহ আমি বিচাৰিয়েই নাপাম যাবলৈ। আমিতো ইয়াত 80-90% ভোট কালেকশ্যন কৰিব বিচাৰিছোঁ। আৰু আপোনালোকে জানে যাৰ চান্স অফ ছাকচেছ আহে, যাৰ ক্লিয়াৰ হৈ যায় ছবিটো, গোটেইখিনি মানুহ তাতে পলাৰাইজ হয়। তো আমি আশা ৰাখিছোঁ যে 80-90% ঢিং সমষ্টিৰ ভোট আমাৰ পক্ষত পৰিব ইনশাল্লাহ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।